নমস্কাৰ বিটিআৰ অঞ্চলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে জানে জিটিপিজিটিৰ যেটো ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত 17 তাৰিখে ৰিজাল্ট পাব্লিছ কৰিলে আৰু 18 তাৰিখত স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গ'ল। 19 তাৰিখ ৰাতিপুৱা 2 বজালৈকে নিযুক্তি প্ৰক্ৰিয়াৰ এপইণ্টমেণ্ট বিতৰণ কৰিলে। এতিয়া আকৌ জিটিপিজিটিৰ হৈ যোৱাৰ পিছত LPMEৰ যেটো 1100টা পোষ্টৰ কাৰণে LP আৰু MEৰ SIU এপ্ৰুভেল অলৰেডি গভৰ্ণমেণ্টে লাভ কৰিছে। গতিকে উইদিন 7 বা 8 ডেইজ এইখিনি দিনৰ ভিতৰতে আপোনালোকে এডভাৰ্টাইজমেণ্ট পাবলৈ সক্ষম হ'ব। আৰু ইয়াতে যিসকল কেণ্ডিডেট অসমৰো আছে বা বিটিআৰ অঞ্চলৰো আছে, CTET পৰীক্ষা উত্তীৰ্ণ কৰিছে, তেওঁলোকৰ স্ক'ৰ বহুত ভাল কৰিছে বা আগতে BT-CTET বা BTR TET পাছ কৰিছে, তো সেইসকল কেণ্ডিডেটসকলো ইয়াতে এলিজিবল হ'ব। আৰু যিসকলে নতুনকৈ CTET পাছ কৰিছে সেইসকল কেণ্ডিডেটো ইয়াতে এলিজিবল হ'ব। যিসকল NIOSৰ পৰা টেট পাছ কৰিছে বা NIOS চাৰ্টিফিকেট দি DLED কৰিছিলে সেইসকল কেণ্ডিডেটো ইয়াতে এলিজিবল হ'ব। যিসকলে SOS নম্বৰ ভৰাইছিল সেইসকল কেণ্ডিডেট ইয়াতে এলিজিবল হ'ব। যিসকল কেণ্ডিডেটে NCC বা স্পৰ্ট কালচাৰ এইবিলাকৰ চাৰ্টিফিকেট আছে তেওঁলোকে ইয়াতে 5 মাৰ্কছ পাব, প্লাছ হ'ব। তো যিসকলে কেণ্ডিডেটে মানে টেট পাছ কৰিছিল বিটিআৰ অঞ্চলত, যিটো আমাৰ 21 চনত হৈছিল বিটিআৰ অঞ্চলৰ যেটো টেট 6 শিডিউল টেট অনুষ্ঠিত হৈছিল, সেই টেট যিসকলে কোৱালিফাই কৰিছিল তেওঁলোকৰ মাৰ্কছ কম হ'ল। তাৰপিছত তেওঁলোকে আকৌ এপ্লাই কৰিলে CTETৰ কাৰণে। তাৰপিছত তেওঁলোকে হিন্দী ছেকেণ্ড লেংগুৱেজ লৈছিল, সেইসকলৰ টেনশ্যন ল'ব লগা নাই, তেওঁলোকেও চাকৰি পাব। L1 এছামিছ যদি এছামিছ মিডিয়াম স্কুলত এপ্লাই কৰে তেতিয়াহ'লে L1 এছামিছ হ'ব লাগিব। লেংগুৱেজটো হিন্দী বড়ো যি হয় কোনো কথা নাই। আৰু যিসকলে বড়ো মিডিয়ামত এপ্লাই কৰিব তেওঁলোকৰ লেংগুৱেজ 1 বড়ো মিডিয়াম হ'ব লাগিব বা বড়ো লেংগুৱেজটো হ'ব লাগিব। লেংগুৱেজ 2 ইংলিছে হওক, এছামিছে হওক, বেংগলীয়ে হওক, কোনো কথা নাই। তো গতিকে আপোনালোকে গোটেইখিনি তথ্য ইয়াতে পাই যাব যে কেনেকৈ কোন এলিজিবল নহয়। কিছুমানে এছামিছ মিডিয়াম স্কুলত এপ্লাই কৰিব কিন্তু ফাৰ্ষ্ট লেংগুৱেজটো হিন্দী লৈছে, ছেকেণ্ড লেংগুৱেজটো এছামিছ লৈছে, তেতিয়াও পাৰিব, কোনো কথা নাই। কাৰণ লেংগুৱেজ এটা হিন্দী থাকিলেই হ'ল, এছামিছ থাকিলেই হ'ল এছামিছ মিডিয়াম স্কুলৰ কাৰণে। কিন্তু যদি আপুনি এছামিছ মিডিয়াম স্কুলৰ কাৰণে এপ্লাই কৰিছে কিন্তু ফাৰ্ষ্ট লেংগুৱেজ আপোনাৰ হিন্দী, ছেকেণ্ড লেংগুৱেজ নিছে ইংলিছ, তেতিয়াহ'লে আপুনি এলিজিবল নহয়। কাৰণ ইয়াতে ভেৰিফিকেশ্যনত আপোনাক কেঞ্চেল কৰি দিয়া হ'ব। কাৰণ আপোনাৰ মিডিয়ামটো দুটা লেংগুৱেজৰ ভিতৰত CTETৰ লেংগুৱেজ 1 লেংগুৱেজ 2 তাৰে এটা যদি এছামিছ মিডিয়ামৰ কাৰণে হয় তেতিয়াহ'লে ফাৰ্ষ্ট লেংগুৱেজ বা ছেকেণ্ড লেংগুৱেজ এছামিছ এটা থাকিব লাগিব। আৰু বড়ো মিডিয়ামৰ হ'লে তেতিয়াহ'লে বড়ো লেংগুৱেজটো L1 বা L2 থাকিব লাগিব। যদি এই দুটা ছাবজেক্টৰ মিল নাথাকে, মেথছ নাথাকে, তেতিয়াহ'লে সেই চাৰ্টিফিকেটটো মানে সেই প্ৰাৰ্থিত্বটো কেঞ্চেল কৰা হ'ব বা ইনভেলিড কৰা হ'ব। গতিকে আপোনালোকে অলপ ৱেইট কৰক। 1100টা পোষ্ট LP আৰু UPৰ যেটো নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব আমাৰ জুলাই আগষ্ট মাহৰ মিডললৈকে এপইণ্টমেণ্ট প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যাব। কাৰণ ছেপ্টেম্বৰ মাহত আমাৰ বিটিআৰ অঞ্চলত ইলেকশ্যন আছে। গতিকে আপোনালোকে অলপ ৱেইট কৰক, এইখিনি সময়তে হৈ যাব। ইমান দিন যদি ধৈৰ্য ধৰিব পাৰিছে আৰু 1.5 বা 2 মাহ ৱেইট কৰক। ধন্যবাদ সকলোলৈকে, আপোনালোকৰ দিন শুভ হওক, এইখিনিয়ে কামনা কৰিলোঁ।